গৌরব গগৈর জন্য সংকটে রাজ্য কংগ্রেস, তার জন্য 5টি আসনে হারাতে হয়েছে কংগ্রেসকে। এমনকি সামাগুড়িতে বিপদে পড়েছেন স্বয়ং রকিবুল হোসেন। 3 দিনের বরাক সফরে এসে এমন মন্তব্য করলেন রাইজর দলের সভাপতি অখিল গগৈ। এমনকি বিজেপিকে সহযোগিতা করার জন্য কংগ্রেস দলকে অভিযুক্ত করলেন তিনি। এদিন শিলচর শহর সংলগ্ন দুধপাতিল এলাকায় এক সভায় বক্তব্য রাখতে গিয়ে অখিল গগৈ বিজেপি, মুখ্যমন্ত্রী, কংগ্রেস এবং AIUDF দলের প্রতি ছিলেন খড়গহস্ত। সবাই বক্তব্য রাখতে গিয়ে রাজ্যের মুখ্যমন্ত্রীকে বাক্যবাণে বিদ্ধ করেন। এছাড়া উপনির্বাচনে 5টি আসনে কংগ্রেস দলের পরাজয় নিয়ে সাংসদ গৌরব গগৈকে টার্গেট করেন। তার স্পষ্ট বক্তব্য, গৌরব গগৈয়ের অহংকারের জন্য কংগ্রেস উপনির্বাচনে আসনগুলিতে পরাজিত হয়েছে। সামাগুড়িতে সম্মিলিত প্রচার চালালে এই পরাজয় হতো না। অখিল এদিন এক হাত নেন সুনাইর বিধায়ক করিমউদ্দিন বড়ভুইয়াকেও। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। আমি বিজেপি আর AIUDF আমি ব্রহ্মপুত্র আর বরাক নদী দলীয় দিবৰ কাৰণে বিসর্জন দিবৰ কাৰণে আমি কাজ কৰাৰ ব্যৱস্থা কৰিছো। সত্য নাই, আপোনালোকে সকলোৱে জানে যে বিজেপি শাসনলৈ আহিছিলে, কৈছিলে যে আমি महंगा हटाएंगे। बीजेपी बोला था कि महंगा हटाने के लिए बीजेपी आया है। কৈছিলে না নাই বাৰু? महंगा বা মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে বিজেপি চৰকাৰ লাগে বুলি কৈছিলে। কিন্তু যোৱা সময়খিনিত আমি দেখিবলৈ পালোঁ বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা সকলো বস্তুৰ দাম বাঢ়ি গ'ল। যি বস্তু এটা মুৰ্গীৰ ডিমা আগতে আমি 2 টাকাত কিনি খাইছিলোঁ, মুৰ্গীৰ ডিমা, এতিয়া সেই মুৰ্গীৰ ডিমাৰ দাম হ'লগে 8 টকা। 8 টাকা হয়নে নহয়? যি আপোনালোকে সকলোৱে জানে যে যি লৱণৰ দাম, যি নিমখৰ দাম, যি চন্দৰ দাম আগতে 2 টাকা আছিলে, সেই নিমখৰ দাম, লৱণৰ দাম এতিয়া সেই নিমখৰ দাম এতিয়া হৈ গৈছে 10 টাকা, 20 টাকা। পেকেট নিমখৰে কিন্তু 20 টকাৰ দাম হৈ গৈছে। যি গ্যাস সিলিন্ডারের দাম আমি 414 টাকাত কিনিছিলো নরেন্দ্র মোদী শাসনলৈ অহাৰ আগতে 414 rupees এটা গ্যাস সিলিন্ডারের দাম আছে। সেই গ্যাস সিলিন্ডারের আজিৰ দামটো হ'ল 1152 টকা। 1152 rupees, 1152 টকা হৈ গৈছে এটা গ্যাস সিলিন্ডারের দাম। প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে। এনে কোনো বস্তু নাই যিটো বস্তুৰ দাম বঢ়া নাই। যি মচুৰ ডাল আমি কিনি খাইছিলো আগতে 48 টাকায়, 48 rupees আছিলে, 48 টকা। সেই মচুৰ ডালৰ দাম আজি 1 কিলোৰ দাম হৈ গৈছে 110 টাকা। মানে এটা বস্তু দেখিছিলো, মই নামকেইটা ক'লে বেয়া হ'ব, ইণ্ডিভিজুৱেলি নাম কোৱাটো বেয়া কথা। সোণাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে, তেওঁৰ কথাটো কৰিমউদ্দিন বৰভূঞা, হয়নে নহয়? কৰিমউদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক, এইটোতো কাৰো সন্দেহ নাই। হা, তেওঁ জাতে পাতে বিজেপিৰ দালাল, এইটো চবেই জানে, হয়নে নহয়? তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে। মোক নিজে কৈছিলে যে 5 কোটি টকা দিম, অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত, এনেকৈ কৈছিলে। হা, এইটো আছিলে কৰিমউদ্দিন বৰভূঞা। কৰিমউদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল আপোনালোকে বাংলা ভাষাত কি কয়? হ্যাঁ, জাতে পাতে দালালটো কি বাংলা ভাষায় কি বলে? না না, এটা না, হ্যাঁ, জাতে পাতে দালাল। হ্যাঁ, তো ये কৰিমউদ্দিন বৰভূঞা জাতে পাতে দালাল। এই দালালটাক আমি যি রকমে হোক অসমের রাজনীতির পৰা খতম করতে হবে। হ্যাঁ, এই দালালটা কৰিমউদ্দিন বৰভূঞাকে বরাকের মানুষ বিসর্জন দিতে হবে, বরাক নদীতে বিসর্জন দিতে হবে। হ্যাঁ, UDF MLA কৰিমউদ্দিন বৰভূঞা, তেওঁ এজন দালাল, জাতে পাতে দালাল। তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে, গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে। গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে, তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই, হয়নে নহয়? এই জাতিৰ বিক্ৰিয়াৰ। গতিকে কৰিমউদ্দিন বৰভূঞা একদম আমি ভাবোঁ কৰিমউদ্দিন বৰভূঞাৰ যি ৰাজনীতিটা আছে ন, এই ৰাজনীতিটোক বৰাক নদীতে বিসৰ্জন দিতে হবে।
মই নামকেইটা ক'লে বেয়া হ'ব, ইণ্ডিভিজুৱেলি নাম কোৱাটো বেয়া কথা। সোণাই বিধায়কতো আপোনালোকে সকলোৱে জানে তেওঁৰ কথাটো, কৰিমুদ্দিন বৰভূঞা, হয়নে নহয়? কৰিমুদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক, এইটোতো কাৰো সন্দেহ নাই। হা, তেওঁ জাতে পাতে বিজেপিৰ দালাল, এইটো চবেই জানে, হয়নে নহয়? তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে। মোক নিজে কৈছিলে যে 5 কোটি টকা দিম, অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত, এনেকে কৈছিলে। হা, এইটো আছিলে কৰিমুদ্দিন বৰভূঞা। কৰিমুদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল, আপোনালোকে বাংলা ভাষাত কি কয়? জাতে পাতে দালালটো কি বাংলা ভাষায় কি বলে? না না, এটা না, হ্যাঁ, জাতে পাতে দালাল। হ্যাঁ, তো ये করিমুদ্দিন বরভূঞা জাতে পাতে দালাল, ये দালালটাক আমি যি রকমে হোক অসমের রাজনীতির পৰা খতম করতে হবে। হ্যাঁ, ये দালালটা করিমুদ্দিন বরভূঞাকে বরাকের মানুষ বিসর্জন দিতে হবে, বরাক নদীতে বিসর্জন দিতে হবে। হ্যাঁ হ্যাঁ, ইউডিএফ এমএলএ করিমুদ্দিন বৰভূঞা তেওঁ এজন দালাল, জাতে পাতে দালাল। তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে, গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে। গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে, তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই, হয়নে নহয়? এই জাতিৰ বিত্ৰিয়াৰ। গতিকে কৰিমুদ্দিন বৰভূঞা একদম, আমি ভাবো কৰিমুদ্দিন বৰভূঞাৰ যি ৰাজনীতিতে আছে ন, এই ৰাজনীতিটোক বৰাক নদীতে বিসৰ্জন দিতে হবে। বিল ৰাচি থানা বুলি এটা সংগঠন কৰে, আৰু মই কৰো ৰাইজৰ দল। গতিকে শৃংখল চলিয়াই কি কৈছে সেইটোৰ ওপৰত মোৰ কোনো মন্তব্য নাই। তো সেই কথাটো ডেফিনেটলি যদি বৰাকৰ মানুহে কিবা অপমান বোধ কৰিছে শৃংখল চলিয়াৰ কথাত, তেতিয়াহ'লে সেইটো বৰাকৰ মানুহে শৃংখল চলিয়াক সুধিব লাগিব। হা, মই সেই কথাটোত সোমাব নোখোজো, কাৰণ শৃংখল চলিয়াই এটা বেলেগ সংগঠন কৰে। মই আশা কৰিম যে বৰাকৰ মানুহে ডাইৰেক্টলি শৃংখল চলিয়াক ধৰিব, বৰাকৰ মানুহে ডাইৰেক্টলি শৃংখল চলিয়াক কিবা সুধিবলগীয়া থাকিলে তাক সুধিব, কিন্তু মই শৃংখল চলিয়াকৰ হৈ কোনো উত্তৰ দিব নোখোজো। বৰাকক ছেপাৰেশ্যনৰ কথা যদি কোনোবাই কয়, বৰাকক যদি অসমৰ পৰা কোনোবাই আঁতৰাই দিয়াৰ কথা কয়, সেইটো মানে ৰাষ্ট্ৰৰ এজেণ্টৰ বাহিৰে আন একো নহয়। হিমন্ত বিশ্ব শৰ্মাই যদি বৰাকক ছেপাৰেট কৰিম বুলি কৈছে, আপুনি কোৱাৰ দৰে ক'ৰবাত যদি ইংগিত দিছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ শত্ৰুত পৰিণত হ'ব। আমি বৰাক ব্ৰহ্মপুত্ৰ ভাই ভাই, কোনোবাই যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকাক খেদি দিম, অসমৰ পৰা খেদি দিম বুলি যদি কোনোবাই কয়, তেতিয়াহ'লে সি অসমীয়া জাতিৰ শত্ৰু হয়, সি অসমীয়া জাতিৰ শত্ৰু হয়। আমি বৰাক আৰু ব্ৰহ্মপুত্ৰ ঐক্যবদ্ধ হৈ থাকিম, বৰাক আৰু ব্ৰহ্মপুত্ৰই মিলি অসমক আগুৱাই নিম, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ ৰাইজে আমি ঐক্যবদ্ধ হৈ থাকি অসমক আমি আগুৱাই নি অসমক ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য কৰিম। ধন্যবাদ। সেইকাৰণে মই ভাবো যে গৌৰৱ গগৈৰ অহংকাৰ কমাব লাগিব, কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব। আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব, আৰু সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ আগতীয়াকৈ আমি কোনটো চিটত কোনে খেলিম সেইটো সিদ্ধান্ত ল'ব লাগিব। আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব, কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান চিটত খেলিছিলে বেছি কম চিটত জিকিছে, হাৰিছে। বেছিভাগ চিটতে হাৰিছে, কম চিটত জিকিছে। কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি চিটত খেলিছে, বেছি চিটত জিকিছে। কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে, আৰু বিজেপিক সহায় কৰি দিয়াকে কংগ্ৰেছে নিৰ্বাচন খেলিছে। গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকে নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে, আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি, আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে। তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। ঐক্যবদ্ধ হ'বই লাগিব। যোনে 2026 চনত ঐক্যবদ্ধ নহওঁ বুলি কয় তেওঁৱে বিজেপিৰ এজেণ্ট। কংগ্ৰেছে যদি ঐক্যবদ্ধ নহওঁ বুলি কয় তেতিয়াহ'লে কংগ্ৰেছৰ কাৰণে বিজেপি জিকিব। আমি সদায় দেখিছোঁ য'ত আমি ঐক্যবদ্ধ হৈ খেলিছোঁ তাত বিজেপি সদায় হাৰিছে গোটেই ভাৰতবৰ্ষত, আৰু য'ত কংগ্ৰেছে অকলে বিজেপিৰ বিৰুদ্ধে খেলিছে তাতে কংগ্ৰেছ হাৰিছে, বিজেপি জিকিছে। এই ক্ষেত্ৰত যদি গতিকে কংগ্ৰেছে যদি ঐক্যবদ্ধ নহয় তেতিয়াহ'লে কংগ্ৰেছে বিজেপিৰ এজেণ্টগিৰি কৰা হ'ব, আৰু AIDF-ক কেতিয়া বিশ্বাস কৰিব নালাগে। আমি বিজেপিৰ লগত AIDF-ক একেলগতে বান্ধি দিব লাগে। AIDF আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা একেবাৰে বিদায় দি দিছোঁ। AIDF এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত নাই। এতিয়া বৰাক উপত্যকাৰ পৰা AIDF-ক বিদায় দিবৰ কাৰণে মই আজিৰ পৰা অভিযান আৰম্ভ কৰিছোঁ।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ কি কয় বৰাক উপত্যকাটো আজিৰ পৰা অভিযান আৰম্ভ হৈছে AIDF-ক বিদায় দিবৰ কাৰণে 2026 চনত বৰাক উপত্যকাটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিচিনাকে AIDF-ক সমূলঞ্চে বিদায় দিয়া হ'ব। কোন কোন দালাল MLA তিনিদিনীয়া ভ্ৰমণসূচী লৈ আমাৰ ৰাইজৰ দলৰ এটা কেন্দ্ৰীয় কমিটি এটা প্ৰতিনিধি দল বৰাকলৈ আহিছো। এই তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত আছে আমাৰ যিটো দলীয় মিটিং আছে, আমাৰ যিবিলাক দলৰ অৰ্গেনাইজেশ্যন মিটিং আছে, অৰ্গেনাইজেশ্যনৰ মিটিংবিলাকত আমি অংশগ্ৰহণ কৰিম। আমাৰ দলীয় সভাত, দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰিম আৰু দুটা গণসমাৱেশত কাইলৈ আমি হাইলাকান্দি জিলাত দুটা গণসমাৱেশত কাইলৈ অংশগ্ৰহণ কৰিম। দলীয় যিটো সভা, এই দুইটা সভাত অংশগ্ৰহণ কৰি 2026ৰ কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেকৈ আমি সাজু হৈছো, তেনেকৈ বৰাক উপত্যকাটো সাজু হ'ব খুজিছো। আমি দেখিছো যে বৰাক উপত্যকাৰ পৰা যিবিলাক বিধায়ক এতিয়া জিকি গৈছে, তেওঁলোকে বৰাক উপত্যকাৰ কাৰণে নামাতে, তেওঁলোক সৰব নহয়। তো যাতে আমি সৰব বিধায়কক এইবাৰ বৰাক উপত্যকাৰ পৰা জিকাই ল'ব পাব। কংগ্ৰেছৰ বিধায়কবিলাকেও নামাতে, AIDF-ৰ বিধায়কবিলাকেও নামাতে, আৰু বিজেপিটো ৰুলিং পাৰ্টি তেওঁলোকেতো নামাতেই। কিন্তু কংগ্ৰেছৰ বিধায়কেও বৰাকৰ পৰা গ'লে মানে ইয়াতে মাত নামাতে, চৰকাৰৰ বিৰুদ্ধে মানুহৰ সমস্যাবিলাক নুঠায়। আৰু ঠিক তেনেকে AIDF-ৰ বিধায়কবিলাকেও নামাতে। আৰু বৰাকৰ পৰা যোৱা কংগ্ৰেছ আৰু AIDF-ৰ বিধায়কে আমি দেখিছিলো যে ৰাজ্যসভাৰ ইলেকশ্যনত বিজেপিক ভোট দিছিলে কংগ্ৰেছ আৰু AIDF-ৰ বিধায়কে, মুছলমান বিধায়কে, আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনতো তেওঁলোকে ভোট দিছিলে। গতিকে এনেকুৱা ধৰণৰ দালাল বিধায়কবিলাক যাতে ভৱিষ্যতে যাব নোৱাৰে, ইয়াৰ পৰা যাতে সংগ্ৰামী বিধায়কক আমি লৈ যাব পাৰোঁ, ইয়াৰ পৰা যাতে ৰাইজৰ কাৰণে মাত মতা বিধায়কক লৈ যাব পাৰোঁ, তাৰ কাৰণে 2026 চনত বৰাক উপত্যকাৰ পৰা কমচে কম 4ৰ পৰা 5টা চিটত ৰাইজৰ দলে যাতে জিকিব পাৰে, আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত যাতে অতি কমেও 20ৰ পৰা 25খন আসন ৰাইজৰ দলে লাভ কৰিব পাৰে, তাৰ কাৰণে যি অভিযান চলাই আছো তাৰে অংশ হিচাপে আমি বৰাকলৈ আহিছো। আৰু আশা কৰিছো 2026 চনত আমি বৰাক নদীত আৰু ব্ৰহ্মপুত্ৰ নদীত বিজেপি আৰু RSS আৰু AIDF-ক দলিয়াই দিব পাৰিম, আৰু আমি নতুন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰিম। নিৰ্বাচনৰ ফলাফল যথেষ্ট হতাশজনক, আৰু এই হতাশজনক ফলাফল আমি লাভ কৰিছো কংগ্ৰেছ দলৰ মূৰ্খামিৰ কাৰণে, কংগ্ৰেছ দলৰ হঠকাৰী নীতিৰ কাৰণে, কংগ্ৰেছ দলৰ অহংকাৰৰ কাৰণে। দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে যদি আমাৰ লগত ঐক্যবদ্ধ হৈ খেলিলেহেঁতেন, এতিয়াৰ নিচিনা দুৰ্ভাগ্যজনক ফল আমি লাভ নকৰিলোহেঁতেন। যদি আমি একেলগতে ইলেকশ্যনটো খেলিলোহেঁতেন, অতি কমেও অসমত আমি 4খন আসন জয়ী কৰাৰ সম্ভাৱনা আছে, অতি কমেও, আৰু 5টাৰ ভিতৰত 5টা আসনতে হয়তো জিকিলোহেঁতেন। কিন্তু কংগ্ৰেছে আমাৰ লগত জোটবন্ধন নকৰি, গৌৰৱ গগৈ অহংকাৰ কৰি আমাৰ পৰা আঁতৰি গৈ তেওঁলোকে নিজে কেণ্ডিডেট দিয়াৰ যি সিদ্ধান্ত ল'লে, সেই সিদ্ধান্তৰ কাৰণে বিজেপিয়ে 5খন আসনত জয়ী হৈ গ'ল। অৰ্থাৎ কংগ্ৰেছ দলৰ এই জোটবন্ধন ভাঙি দিয়াৰ যিটো নীতি, গৌৰৱ গগৈৰ যি অহংকাৰ, সেই অহংকাৰৰ কাৰণে বিজেপি 5খন আসনত জিকিলে, আৰু এইটো এটা ঐতিহাসিক ভুল আছিলে। মই ভাবো যে কংগ্ৰেছ দলে এই ঐতিহাসিক ভুল উপলব্ধি কৰিব, বুজি উঠিব, আৰু তেওঁলোকৰ সিদ্ধান্ত বদলাবলৈ বাধ্য হ'ব। কালি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। যদিও ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বিজেপি বিৰোধী শক্তিবিলাকক আমি চবকে একলগ কৰিম, আমি ভূপেন বৰা ডাঙৰীয়াৰ কথাটোক আদৰণি জনাইছো, কিন্তু একেটা সময়তে আমি দেখিবলৈ পাইছো যে গৌৰৱ গগৈ কিন্তু অহংকাৰ তাৰ পাছতো কমি যোৱা নাই। গৌৰৱ গগৈ তেওঁ নিজৰ যিটো চিট লৈছিলে বিহালীত, তাতো হাৰিছে, আৰু গোটেই অসমত গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌৰৱ গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন, তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌৰৱ গগৈ। আমি যদি সন্মিলিতভাৱে চামগুৰিত যদি আমি কেম্পেইন কৰিলোহেঁতেন, কেতিয়াও গৌৰৱ গগৈ কেতিয়াও তাতে আপোনাৰ বিজেপি বিজেপি জিকিব নোৱাৰিলেহেঁতেন, কেতিয়াও আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কেতিয়াও নাহাৰিলেহেঁতেন, তেওঁৰ পুতেক কেতিয়াও নাহাৰিলেহেঁতেন। কিন্তু কেৱল আৰু কেৱল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চ ভাগি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনাকে
আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালো। এখন একদম পৰ্যায়ক্ৰমে এখন আসন সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালো। ইলেকশ্যনত হৰাৰ পাছতো গৌৰৱ গগৈৰ অহংকাৰ কমা নাই, এইটো বৰ দুৰ্ভাগ্যজনক কথা। গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কি কৈছে? গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কৈছে যে তেওঁলোকৰ বিহালীত খেলিবলৈ লোৱাৰ সিদ্ধান্ত তেওঁলোকৰ সঠিক আছিল। এইটোতো আমাৰ প্ৰতি একেবাৰে এটা আকৌ এবাৰ অপমান কৰিলে তেওঁ। তাৰমানে তেওঁ কৈছে যে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্তটো ভুল আছিলে, কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্তটোহে তেওঁ শুদ্ধ আছিলে বুলি আকৌ এবাৰ তেওঁ আমাক আক্ৰমণ কৰিছে। কংগ্ৰেছে তেওঁ কৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ মাৰ্জিনটো বৃদ্ধি পাইছে, কিন্তু মাৰ্জিন একেবাৰে বৃদ্ধি পোৱা নাই। 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ বিৰোধী ঐক্যমঞ্চই যিটো ভোট পাইছিলে 22,000 ভোট, আৰু বিৰোধী ঐক্যমঞ্চৰ লগতে আপোনাৰ এইবাৰৰ যিজন তেওঁলোকৰ কেণ্ডিডেট কি বৰা আছিলে, জয়ন্ত বৰাই যিমান ভোট পাইছে, এই দুইটা ভোট লগালে দেখা যায় যে এইবাৰ জয়ন্ত বৰাই পোৱা ভোটতকে বহুত বেছি, 1,000-1,500 ভোট বেছি। যে গৌৰৱ গগৈয়ে যদিও আপোনাৰ বিহালীত ভোট বৃদ্ধি পাইছে বুলি কৈছে, ভোট বৃদ্ধি পোৱা নাই। যোৱাবাৰ 2021 যিখিনি ভোট পাইছিলে তাতকে কম ভোট পাইছে, আৰু যিকণ ভোট বাঢ়িছে বুলি কৈছে সেই ভোটখন বিজেপিৰ পৰা আনিব পৰা নাই। সেই ভোটখন কাৰ পৰা আনিছে? CPIML নামৰ CPIML যিজন কেণ্ডিডেট, সেই কেণ্ডিডেটজনৰ পৰা।